একাউণ্ট খুলি বেলেগ এজন ব্যক্তিৰ নামত ফেক একাউণ্ট খুলি যোৱা ফেব্ৰুৱাৰী মাহতো এটা আপত্তিজনক মন্তব্য কৰিছিলে। সেই সংক্ৰান্তত এটা কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছিলে হাজো থানাত। আৰু ৰিচেণ্টলি তেখেতে গো মাংস জিন্দাবাদ, পাকিস্তান জিন্দাবাদ এনেকৈ ধৰণৰ আপত্তিজনক মন্তব্য কৰিছে। আৰু এই সংক্ৰান্তত আমি এটা গোচৰ ৰুজু কৰিছোঁ। আৰু যোৱাকালি পৰহি আবেলি পোষ্টটো কৰিছিলে, যোৱাকালি আবেলিৰ ভিতৰত আমি তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেখেতৰ নাম হৈ গৈছে ছফিকুল হক। তেখেতৰ ঘৰ মুকলমৰা থানাৰ অন্তৰ্গত। ইতিমধ্যে আমি আইনী ব্যৱস্থা হাতত লৈছোঁ। এতিয়াও ইণ্টাৰগেশ্যন চলি আছে, আমি কৰি আছোঁ। আমি পিছৰ পৰ্যায়ত আমি গম পাম। তেখেতক গুৱাহাটীৰ নুনমাটিৰ পৰা আমি গ্ৰেপ্তাৰ কৰিছোঁ। তেখেতে এটা কনষ্ট্ৰাকশ্যন ছাইটত কেয়াৰটেকাৰ হিচাপে কাম কৰি আছে। মহোদয়, পৰিদৰ্শক ৰূপম হাজৰিকা ডাঙৰীয়া দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 24 ঘণ্টাৰ ভিতৰতে এজন দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ বাবে সক্ষম হৈছে। আপোনালোকে গম পায় যে বৰ্তমান সময়ত ধুবুৰীৰ নিচিনা জেগাত এটা স্পৰ্শকাতৰ বিষয় লৈ কেনে সামাজিক মাধ্যমৰ লগতে অসমৰ সংবাদ মাধ্যমত এক তীব্ৰ জকাৰণিৰ সৃষ্টি হৈছে গো মাংসক লৈ। গতিকে সেই সময়তে এজন দুৰ্বৃত্ত ছফিকুল আলী নামৰ নলবাৰীৰ ল'ৰা এজনে আমাৰ হাজোৰ চনু নামৰ ল'ৰা এজনৰ নামত ফেক একাউণ্ট খুলি তেওঁ কি কৰিছে, পাকিস্তান জিন্দাবাদ, গো মাংস জিন্দাবাদ এনেকৈ তেওঁক ফচাই দিয়াৰ উদ্দেশ্যেৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটো আপলোড কৰা হৈছিল। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে আমাৰ হাজো আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। মই এটা কথা অনুৰোধ জনাব বিচাৰোঁ যে এনেদৰে কিছুমান দুৰ্বৃত্তই কিছুমান মানুহক, সহজ সৰল মানুহক কিছুমান নিজৰ উদ্দেশ্য প্ৰণোদিতভাৱে ষড়যন্ত্ৰ ৰচি পাকিস্তান জিন্দাবাদ দি ফচোৱাৰ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলাই আহিছে। আৰু এই যিটো একাউণ্ট, ল'ৰাজনৰ নাম ছফিকুল আলী, তেওঁৰ ঘৰ নলবাৰীত বুলি গম পাইছোঁ। আচলতে একাংশ যুৱকে ভাৰতৰ বায়ুবাণী সেৱন কৰে, কিন্তু পাকিস্তানৰ গুণগান গায়। কাৰণ কি বাৰু আপোনাৰ? সেই কথাটোত মই এটাই কথা ক'ব বিচাৰোঁ, ছাপ'জ কেতিয়াবা সাধাৰণ যদি কাৰোবাৰ যদি শত্ৰুতা থাকে, অলপ যদি শত্ৰুতা থাকে, সেই শত্ৰুতাটোক ৰূপ দিয়াৰ উদ্দেশ্যৰে সি কি কৰে, 2-3 মিনিটৰ ভিতৰত এটা সামাজিক মাধ্যমত ফেক একাউণ্ট খুলি দিয়ে। তেওঁ ভাবে যে তেওঁক মই এনেদৰে ফচাব লাগিব। তো সেইকাৰণে মই অসম আৰক্ষীক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে যেতিয়া পাকিস্তান মুৰ্দাবাদ দিয়ে বা যেতিয়া হিন্দুস্তান মুৰ্দাবাদ দি যেতিয়া পাকিস্তান জিন্দাবাদ দিয়ে, তেতিয়া সেই একাউণ্টটোৰ তদন্ত কৰিব লাগে। কাৰণ তদন্তত এনেদৰে মানে ওলাই পৰিব, জলঙাৰ মেকুৰী ওলাই পৰিব। কাৰণ এই যিজন ল'ৰা ছফিকুল নামৰ ল'ৰাজনে আজি 7-8 মাহ ধৰি এই একাউণ্টটোৰ দ্বাৰা বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তিৰ পত্নীৰো কিছুমান অশ্লীল মন্তব্য কৰি আহিছিল। লগতে আমাৰ হাজোৰ কিছুমান স্থানীয় যুৱক যুৱতীৰো কিছুমান অশ্লীল মন্তব্য কৰি আহিছিল, কিন্তু জালত পৰা নাছিল। এতিয়া জালত পৰিল। গতিকে মই অসম আৰক্ষীক বিনম্ৰভাৱে আকৌ এবাৰ অনুৰোধ জনাইছোঁ যে সামাজিক মাধ্যমত যেতিয়া পাকিস্তান জিন্দাবাদ দি ভাৰত মুৰ্দাবাদ যেতিয়া ধ্বনি দিয়ে, তেতিয়া এই আজি যেনেদৰে আমাৰ হাজো আৰক্ষী বিষয়া মহোদয়ে যেনেকৈ উচিত তদন্ত কৰি কাল্পিতক আজি ধৰিলে, আজি যদি কাল্পিতজনক আজি নধৰিলে হয়, তেতিয়াহ'লে এই চনু নামৰ ল'ৰাজন, তেওঁ একো লিখিবই নাজানে, এই ল'ৰাজন আজি জেলত থাকিব লাগিলে হয়। কাৰণ ইনভেষ্টিগেশ্যনৰ খাতিৰত এই ল'ৰাজন জেলত থাকিব লাগিলে। শেহতীয়াভাৱে অসমত এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে, যুৱ প্ৰজন্মৰ মাজত পাকিস্তানৰ সমৰ্থক বৃদ্ধি পাইছে। এইখন উদ্বেগজনক বিষয়। আচলতে পাকিস্তানৰ সমৰ্থক বৃদ্ধি পোৱা নাই। মই যে অলপ আগত আপোনালোকক এটা কথা ক'লোঁ, কাৰণ ভাৰতত থাকি কেতিয়াও যিগৰাকী ভাৰতীয় মানুহে কেতিয়াও পাকিস্তান জিন্দাবাদ দিব নোৱাৰে। যদিহে তাৰ উদ্দেশ্য কিবা বেলেগ থাকে বা কাৰোবাৰ লগত শত্ৰুতা থাকে, সেই শত্ৰুতাটোক সেই শত্ৰুতাটো কৰাৰ বাবে তেওঁ বিভিন্ন ধৰণে এনেকুৱা ধৰণৰ উদ্দেশ্যৰে কিছুমান একাউণ্ট খুলি পাকিস্তান জিন্দাবাদ দিব পাৰে বা ভাৰত মুৰ্দাবাদ দিব পাৰে, যাতে সেই মানুহজনক যাতে আৰক্ষীয়ে কৰায়ত্ব কৰে আৰু দুৰ্বৃত্তজন যাতে বাহিৰত থাকে। আজি এওঁ জেলত থাকিব লাগিলে হয়। যদি অসম আৰক্ষীয়ে যদি উচিত তদন্ত নকৰিলে হয়, এওঁৰ নিচিনা ল'ৰা জেলত থাকিব লাগিলে হয়। বৃহৎ সফলতা। গতিকে